দৰঙৰ ৰাজঘাটস্থিত নন্দনকানন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস সম্পন্ন। নবাব চেৰিটেবল ফাউণ্ডেশ্যনৰ সৌজন্যত প্ৰতিষ্ঠা লাভ কৰা অসমীয়া মাধ্যমৰ আধুনিক বহুমুখী শিক্ষা অনুষ্ঠান আনন্দৰাম বৰুৱা একাডেমীৰ দ্বাৰা অনুমোদিত নন্দনকানন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। তদুপলক্ষে পুৱা বন্তি প্ৰজ্বলন আৰু বিদ্যালয়ৰ পতাকা উত্তোলনৰ পিছতে মুকলি সভা অনুষ্ঠিত হয়। প্ৰাক্তন ছাত্ৰ নেতা ইজাজুল হকে আদৰা সভাখন সঞ্চালনা কৰি দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ভাৰত ভূষণ মহন্তই ছাত্ৰ ছাত্ৰীসকলক সমবেত সংগীতেৰে আৰম্ভ হোৱা আৰু বিদ্যালয় সঞ্চালক শামছুল হক হুদ্দাই আদৰণি ভাষণ প্ৰদান কৰা সভাত দৰং জিলা বিদ্যালয়ৰ সমপৰিদৰ্শক তথা সাহিত্যিক মইনুল হক চৌধুৰীৰ নিৰ্দিষ্ট বক্তা আৰু অসম চৰকাৰৰ মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। নিউজ ডেস্ক AIN লাইভ। নমস্কাৰ। নন্দনকানন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ আজি পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু এই প্ৰতিষ্ঠা দিৱসত আজি উদযাপনত আমাক জিলা বিদ্যালয় পৰিদৰ্শক মাননীয় মইনুল হক চৌধুৰী ছাৰ উপস্থিত থাকে। লগতে আমাৰ মঙলদৈ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক মাননীয় শ্ৰী গুৰুজ্যোতি দাসদেৱো উপস্থিত থাকে। এখন সৰ্বাংগ সুন্দৰ আজি অনুষ্ঠান অনুষ্ঠিত হয়। ৰাতিপুৱা আমাৰ সদ্য প্ৰয়াত আমাৰ হৃদয়ৰ শিল্পী জুবিন গাৰ্গদেৱলৈ আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতেই আমাৰ বন্তি প্ৰজ্বলন আৰু আমাৰ পতাকা উত্তোলনেৰে আমি আজি কাৰ্যসূচী আৰম্ভ কৰোঁ। আমাৰ এই 5টা বছৰত আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে সুন্দৰভাৱে তেওঁলোকে শিক্ষাদান কৰিলে। তাৰ বাবে মই তেওঁলোকলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে সুন্দৰভাৱে তেওঁলোকৰ প্ৰতিভা বিকাশ কৰিবলৈও তেওঁলোকে সুবিধা পালে আৰু সুন্দৰভাৱে তেওঁলোকে নিজৰ প্ৰতিভা বিকাশ কৰিব পাৰিলে। তাৰ বাবেও আমাৰ শিক্ষকসকললৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নন্দনকানন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ আজি প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱসৰ এটা দিনজোৰা কাৰ্যসূচী আয়োজন কৰিছিল উদ্যোক্তাসকলে। এই বিদ্যালয়ৰ প্ৰধান সঞ্চালক, যাক বৰ্ড অফ ডাইৰেক্টৰ বুলি কয়, শামছুল হক হুদা, তেখেত এজন সমাজহিতৈষী ব্যক্তি, অতি বিজ্ঞ ব্যক্তি। তেখেতৰ সভাপতিত্ব নেতৃত্বত আজি এই মিটিংখন আৰম্ভ হৈছিল আৰু শিক্ষক শিক্ষয়িত্ৰীসকল ইয়াত উপস্থিত, ছাত্ৰ ছাত্ৰীসকল আছিল আৰু অভিভাৱকসকল আছিলে আৰু সমাজৰ গণ্যমান্য আৰু সাংবাদিক বন্ধুসকল ইয়াত উপস্থিত আছিল। আৰু মূলতঃ হ'ল আমাৰ বিদ্যালয়খন কেনেকৈ আগবাঢ়িব লাগে আৰু এই সম্পৰ্কে ইয়াৰ কিছু কথা বক্তব্য দাঙি ধৰা হৈছিল। আৰু মোৰ বক্তব্যত ছাত্ৰ ছাত্ৰীৰ গুণগত শিক্ষাৰ ওপৰত কিছু বক্তব্য দাঙি ধৰিছিলোঁ। এই বিদ্যালয়খন বহুবাৰ মই পৰিদৰ্শন কৰিছোঁ। এই বিদ্যালয়খনৰ যিটো পৰিৱেশ, বিদ্যায়তনিক দিশৰ যিটো পৰিৱেশ সুন্দৰ, ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো ভাল, ইয়াৰ স্কলাষ্টিক দিশটো ভাল, নন স্কলাষ্টিক দিশটো ভাল। ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলে সাহিত্য সংস্কৃতি ক্ৰীড়া সকলো দিশতে আগবঢ়া আৰু এই ছাত্ৰ ছাত্ৰীসকলক আজি বঁটা প্ৰদান কৰা হৈছে। আৰু শিক্ষক শিক্ষয়িত্ৰীসকল অতি দক্ষ, এফিচিয়েণ্ট টিচাৰ আৰু বিদ্যালয়খন সকলো বিদ্যালয়তকৈ উন্নত বিদ্যালয় বুলি মই অভিহিত কৰিছোঁ আৰু বিদ্যালয় উত্তৰোত্তৰ কামনা কৰিছোঁ। ইতিমধ্যে আমাৰ বহুকেইগৰাকী ব্যক্তিয়ে যথেষ্টখিনি বক্তব্য ৰাখিছে। আমাৰ স্কুল পৰিদৰ্শক মহোদয় বক্তব্য ৰাখিছে। ছাত্ৰ ছাত্ৰীসকলে বৰ সুন্দৰ তেখেতসকলে নৃত্য গীত পৰিৱেশন কৰিছে আৰু বৰ ধুনীয়াকৈ অনুষ্ঠানটো চলি গৈছে। আৰু গৰমো যথেষ্টখিনি পৰিছে চাগে, পিয়াহো লাগিছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।